সন্মুখত গংগাস্বৰূপ আইসকল, পিতৃতুল্য দেউতাসকল, ভাই বন্ধুসকল আৰু জ্ঞাতিবৰ্গ ৰাইজ, ইতিমধ্যে আমাৰ সভাপতি ডাঙৰীয়াই কৈছে যে বৰকৈ কথা ক'বলৈ সময়ৰ বৰ অভাৱ আছে। কথাষাৰ একেবাৰে সত্য আৰু সঁচা, কিন্তু প্ৰতিজন ব্যক্তিয়ে ইয়াত বক্তব্য ৰাখোঁতে আমি যদি আমাৰ জাতিটোৰ কথা, আমাৰ পূৰ্বজ দাম্ভিসকলৰ কথা আৰু বৰ্তমানৰ পৰিস্থিতি আৰু ভৱিষ্যতে আমি কি বিচাৰোঁ, এই কথাখিনি যদি কিছু কিছু চুই যোৱা নাযায়, তেনেহ'লে মেডাম মেফি অনুষ্ঠান মানে আমাক অন্যান্য জাতি জনগোষ্ঠীয় ব্যক্তিসকলে এটা বেলেগ ধৰণে অভিহিত কৰিবলৈ লোৱা আমি দেখিবলৈ পাইছোঁ। আচলতে মই ক'ব খোজোঁ যে আমি গৌৰৱ কৰিবলৈ পাহৰি গৈছোঁ। আমি গৌৰৱ কৰিবলৈ পাহৰি গৈছোঁ যে আমি ক'ৰ আছিলোঁ, কি কৰিছিলোঁ আৰু আমি কি কৰিবৰ কাৰণে জীয়াই আছোঁ। যদিও জন্মতেই লিখা থাকে মৃত্যু, আমি জন্ম হৈছোঁ মৰিবলৈ, তথাপিতো আমাৰ কৰণীয় যথেষ্টখিনি কাম আছে। যদি ইয়াতে বুৰঞ্জীৰ ছাত্ৰ বা বুৰঞ্জীৰ গৱেষক কোনো আছে, তেতিয়া নিশ্চয় জানিব যে আমাৰ আহোমৰ বুৰঞ্জীত, টাইসকলৰ বুৰঞ্জীত দুটা ভাগ আছে। এক হ'ল দেৱ বুৰঞ্জী আৰু অন্যটো হ'ল দিন বুৰঞ্জী। দেৱ বুৰঞ্জী যে আমি যেতিয়া দেৱলোকত আছিলোঁ, দেৱৰাজ্যত আছিলোঁ, সেই দেৱৰাজ্যৰ পৰা মৰ্ত্যলৈ অহা স্থানৰ পিছৰ ঘটনাখিনি হ'ল দিন বুৰঞ্জী, আৰু দেৱতাৰ ৰাজ্যত দেৱগণৰ লগত থকা সময়খিনি হৈছে দেৱ বুৰঞ্জী। এই দেৱ বুৰঞ্জীৰ অধ্যয়নৰ সময়ৰ পৰা, দেৱ বুৰঞ্জীত লিখিত কথা বাৰ্তাৰ পৰা, সেই সময়ৰ পৰা চলি আহিছে দাম্ভি পূজা, মেডাম্ফি পূজা। আৰু আমি শুনি আচৰিত লাগে, পঢ়িও আচৰিত লাগে যে আমি সেইসকলৰ বংশধৰ য'ত স্বয়ং ভগৱন্তই নিজৰ স্ত্ৰীক সৰ্জন কৰি তেওঁৰ পৰা 4টা কণী, আৰু সেই 4টা কণীৰ পৰা ফুটাত 4টা পোৱালি, আৰু সেই 4টা পোৱালিৰ বংশধৰসকল আমি টাইসকল। আমাৰ খুংলুং খুংলাইক মৰ্ত্যলৈ নমাই আহোঁতে লেংডঙৰ ৰাজ্যত জাচিংফাৰ লগত পৰামৰ্শ অনুসৰি যি জাতি মৰ্ত্যলৈ আহিছিল, সেই জাতি আমি টাই জাতি, আৰু অসমত সেই জাতি আমি আজি আহোম জাতি হিচাপে প্ৰখ্যাত। আমি সেই মুহূৰ্তৰ পৰা গৌৰৱ কৰিবলৈ শিকিব লাগিব যে আমি ভগৱানৰ প্ৰদত্ত এটি অংশ। আমি গৌৰৱ কৰিবলৈ শিকিব লাগিব যে আমি অসমলৈ প্ৰথমতে পানী খেতি লৈ অনা এটা জাতি। আমি গৌৰৱ কৰিবলৈ শিকিব লাগিব যে আমি প্ৰথম এইটো জাতিৰ সন্তান, যিজন চুকাফাই শিমলুগুৰিৰ পৰা প্ৰথমখন চিঠি লিখি অন্য জাতিক আহ্বান জনাইছিল যে আমি আপোনালোকৰ লগত খাই খেয়াল কৰাৰ উদ্দেশ্য নহয়, আমি সমিল মিলেৰে থাকিব খোজোঁ। সেই চিঠিক আলম লৈ বড়োচাৰ পৰা মাতি লৈ মৰাণৰ ৰজা বড়োচা আৰু বৰাহীৰ পৰামৰ্শ মতে এই চিঠিখন বৰাহীৰ পৰামৰ্শ মতে বড়োচাৰ পৰা মাতি লৈ 1253 খ্ৰীষ্টাব্দত ৰাজ্য প্ৰতিষ্ঠা কৰা, চৰাইদেউত ৰাজ্য প্ৰতিষ্ঠা কৰা আজি এই মুহূৰ্তলৈকে আমাৰ